আমাৰ পানীৰ মটৰৰ এটা এলাৰ্ম আছে। তাৰপিছত সেইটো 1.5 বছৰমান হ'ল আমাৰ মানে চাউণ্ডটো বন্ধ হৈ আছিলে, নাবাজে আৰু লাহে লাহে মানে মই ক্লিয়াৰিং কৰিব ধৰোঁতে আপোনাৰতো সেয়া হ'ল, বাজি উঠিলে এদিন। पानी की टंकी भर गई है, कृपया मोटर बंद कीजिए। अटेंशन कीजिए। বাজি থাকে নে নিজে এতিয়া বাজি থাকে সদায় হয়। সকলোকে নমস্কাৰ, মই ৰণিতা। আজি আহিছিলোঁ মিৰ্জাত এটা মেনিফেষ্টেশ্যন আৰু মানি মেগনেটৰ ক্লাছ দিলোঁ। ক্লাছৰ ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ আৰু এতিয়া আহিছোঁ কৰবীবাৰ ঘৰলৈ আহিছিলোঁ আজি। ইয়াতে ক্লাছটো দিলোঁ আৰু কৰবীবাই শেহতীয়াকৈ এক্সেছ বাৰ শিকিলে মোৰ পৰা আৰু তাৰ পাছতে এমাহ হ'বহে, কিন্তু পৰিৱৰ্তন বহুত আহিছে, হয়নে? হয় ন? আৰু এইখিনিতে কৈ থওঁ যে অহা 10 জুনত গুৱাহাটীত মোৰ এটা এক্সেছ বাৰ্ছৰ ক্লাছ আছে। যদি আপোনালোকে জইন কৰিবলৈ বিচাৰিছে, এক্সেছ বাৰ্ছ শিকিবলৈ বিচাৰিছে, তেনেহ'লে এই কণ্টেক্ট নাম্বাৰত মোক যোগাযোগ কৰিব পাৰে। এতিয়া কওকচোন, এমাহ হ'ব, 10 তাৰিখে এমাহ হ'ব ন? হয়। চ' কেনেকুৱা চেঞ্জেছ আহিছে লাইফত? চেঞ্জেছ মানে বহুতকেইটাই পালোঁ মই, সৰু সৰুকৈ হ'লেও। আমাৰ পানীৰ মটৰৰ এটা এলাৰ্ম আছে। পানী মানে ভৰ্তি হ'লে বহুত পৰি থাকে, গম নাপাওঁ আমি। তাৰপিছত সেইটো 1.5 বছৰমান হ'ল আমাৰ মানে চাউণ্ডটো বন্ধ হৈ আছিলে, নাবাজে আৰু। তাৰপিছততো লাহে লাহে মানে মই ক্লিয়াৰিং কৰিব ধৰোঁতে আপোনাৰতো সেয়া হ'ল, বাজি উঠিলে এদিন। पानी की टंकी भर गई है, कृपया मोटर बंद कीजिए। আমি ভাবিলোঁ যে এইটো কিবা শ্বৰ্ট চাৰ্কিট হৈ আছিলে নেকি। তাৰপিছত এদিন আৰু কি হ'ল, গিজাৰৰ চুইচটো মানে আমাৰ বেয়া সেইটো হৈছে। এতিয়া বাজি থাকে নে নিজে এতিয়া বাজি থাকে সদায়? হয়, যেতিয়া পানী ভৰ্তি হয় মানে আপুনি তেতিয়া বাজে। ক্লিয়াৰিং কৰিলে। ক্লিয়াৰিং আমি কৰি এক্সেছ বাৰ্ছত বহুত ষ্টেটমেণ্ট পাওঁ, হয় তাতে হয় আমি ক্লিয়াৰিং কেনেকৈ কৰিব লাগে, আমাৰ লাইফত থকা হয় কিছুমান য'ত ষ্টাক হৈ থাকোঁ, হয় ক্লিয়াৰিং কেনেকৈ কৰিব লাগে আমি শিকোঁ। আৰু বায়ে আহি সেইটো চাগে মেচিনতো এপ্লাই কৰিছে ন? হয়। তাৰপিছত আকৌ আপোনাৰ গিজাৰৰ চুইচটো তেনেকুৱাই ছেম আৰু মানে দিলে দিয়া নাযায়। তাৰপিছততো হঠাৎ এদিন মানে ভাল হৈ গ'ল। এওঁ মানে আচৰিত হ'ল, গিজাৰৰ চুইচটো কেনেকৈ ভাল হ'ল। এইটো আচৰিত। এইটো আচৰিত। আকৌ আপোনাৰ এচিটোতো আৰু ঠাণ্ডা দিনত চলোৱা নাযায়, গৰমৰ দিনত যেতিয়া ৰিম'টটো ল'লোঁ, এচিটোতো নচলে। তাৰপিছত এইবাৰ এই ৰিম'টটোৱে বেয়া হ'ল চাগে, মানুহ মাতিব লাগে, এজনক মাতিলোঁ। তাৰপিছত আজিলৈকে হোৱা নাই আৰু। তাৰপিছততো লাহে লাহে দেখিলোঁ একদম মানে এচি চলি গ'ল। তাৰমানে মানুহজন নাহিলে আজিলৈকে, এচিটো চলি আছে আমাৰ ধুনীয়া। তাৰমানে আপুনি যে ক্লিয়াৰিং কৰিবলৈ কৰোঁতে শিকিলে, হয় তাৰমানে সেয়াওতো এটা এনাৰ্জি হয় হয় হয়নে? ইলেক্ট্ৰিকেল সামগ্ৰী, এনাৰ্জি আছে তাতে। আৰু যেতিয়া কৰিলে সকলো বস্তু মানে ক্লিয়াৰ হ'ব ধৰিলে। হয় হয় আৰু এনেকৈয়ে কাম কৰে। হয়। মানুহে হয়তো ভাবিব পাৰে এইটোও হ'ব পাৰেনে? হয়, হ'ব পাৰে। আৰু য'ত মেজিক থাকে তাত লজিক একেবাৰেই নাথাকে। আৰু আপোনাৰ নিজৰ কি চেঞ্জেছ আহিছে বুলি ভাবে? কি মানে আমাৰ বহুত মানে কামবিলাক হোৱা নাছিলে, অলপ অলপ ক'ত বাজি থাকে আৰু নহয়, মানে মন চন বেয়া লাগে আৰু। তাৰপিছত এনেকৈ থাকোঁতে মই মানে সদায় মেডিটেশ্যন কৰোঁ, এক্সেছ বাৰ্ছ কৰোঁ, ক্লিয়াৰিং কৰোঁ। কৰোঁতে দেখিলোঁ মোৰ এমাহ হোৱাই নাই, অতি কম দিনৰ ভিতৰত মই বহুত কেইটা কামত মানে How does it get any উপকৃত better হ'লোঁ than আৰু। this? হয় How does it get any better than this? হয়, আপোনাৰ হেল্থ অলপ ইছ্যু আছিলে কৈছিলে ন প্ৰথম যেতিয়া আমি লগ পাইছিলোঁ। হেল্থ ৰিলেটেড কিবা পাইছে? সুফল পাইছে আপুনি? হয়, মোৰ মানে বিষ আছিলে, ইউৰিক এচিড। এতিয়া মানে বহুত কমিয়ে গৈছে, নাই বুলিয়ে ক'ব পাৰি। তেনেকুৱা হৈছে আৰু। ভাল কথা, বিৰাটেই ভাল কথা। আৰু বাৰ্ছ দি আছে? বাৰ্ছ দি আছোঁ। দি থাকক। ডেইলি দিওঁ। আৰু ভাল কথা। How does it get better than this? দি থাকক, বাৰ্ছ দি থাকক আৰু মেজিক মিৰেকল ক্ৰিয়েট কৰি থাকক। আৰু বহুত ভাল লাগিল যিটো আমি শুনিলোঁ। মোৰ ছোৱালীৰ এটা কথা কওঁ, মানে সেইদিনা 22 মে আছিলে, তাই বাথৰুমত পৰিল। তাই মানে হেৰিত থাকে আৰু ৰেণ্টত থাকে, গুৱাহাটীত পঢ়ি আছে। তাৰপিছত তাই পঢ়ি পেলাই মোক ফোন কৰিছিলে। ফোন কৰোঁতে তাই দুখ পোৱা ঠাইখিনি ক'লে আৰু মোক, পিছফালে দুখ পাইছে তাই, বহিব নোৱাৰে। তাৰপিছত মইতো ইয়াৰে পৰা মানে তাইক মেডিটেশ্যন দিলোঁ, ক্লিয়াৰিং কৰি দিলোঁ। দিওঁতে তাই ৰাতি মানে শুব পৰা নাছিলে। তাৰপিছত নেক্সট ডে আমি যেতিয়া খবৰ ল'ব যাওঁ, তাই মানে কাম বন কৰি আছে আৰু। ডক্তৰক দেখালোঁ, চব ৰিপৰ্ট ঠিকে আছে। সঁচাকৈ আমি
যেতিয়া আমাৰ ফেমিলি মানুহৰ কাৰণে আমি যেতিয়া ষ্টেটমেণ্টবিলাক শিকোঁ ন, সেইবোৰ আমি আমাৰ ফেমিলি মানুহৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আপুনি এতিয়া ভাবেনে এক্সেছ বাৰ্ছ মানুহে শিকিব লাগে বুলি? লাগে লাগে। কি ক'ব যিসকলে শিকিম বুলি ভাবিছে কিন্তু ভাবি আছে যে কাম কৰে জানো, শিকিনো কি হ'ব? মই ভাবো যে এক্সেছ বাৰ্ছ শিকিলে মানুহৰ জীৱন সঁচাকৈয়ে সলনি হৈ যায় আৰু সেইটোৱে যিকোনো ক্ষেত্ৰত হ'ব পাৰে ন। মোৰ হাজবেণ্ডো বহুত মানে টেনশ্যনত থাকে, এতিয়া লাহে লাহে মানে 50% কমি গৈছে আৰু ভেৰি গুড ভেৰি গুড। আৰুতো গোটেই লং জাৰ্ণি এইটো এটা আমাৰ হয়নে? থেংক ইউ বা, থেংক ইউ, বহুত ভাল লাগিল। এনেকে মেজিক মিৰাকল চব ক্ৰিয়েট কৰি থাকক আৰু ভাল ভাল বাৰ্ছ দি থাকক আৰু ভাল ভাল সকলো হওক, সকলো ভাল আপোনাৰ হওক। মোৰ মাৰ কথা ক'ব খুজিছো। মোৰ মা মানে এই চব বেমাৰে আছে বুলি ক'লেও ভুল নহয়। তাৰপিছত এতিয়াতো আৰু কিডনী প্ৰব্লেম হ'ল। তাৰপিছত এক্সেছ বাৰ্ছ দিলে প্ৰথম মোৰ বান্ধৱী এজনীয়ে দিলে, দিওঁতে কমি গ'ল। মাজতে আৰু বহুত গেপ পৰিল। তাৰপিছত মোৰ খুৰীয়ে দিলে, খুৰীমাই দিয়াৰ পিছত আকৌ এতিয়া চব নৰ্মেল হৈ গ'ল। এতিয়া মা মানে খুব সুখী আৰু হেপ্পী। ভেৰি গুড ভেৰি গুড, বহুত ভাল লাগিলে। এতিয়া মোৰ ওচৰত বাৰ্ছ শিকা নাই, আজি মেনিফেষ্টেশ্যন শিকিছে, কিন্তু তেওঁ বাৰ্ছ আগতে শিকিছে। কিন্তু বাৰ্ছে আপোনাৰ লাইফত বহুত চেঞ্জেছ আনিছে হয়নে? আৰু আপুনি যাক দিছে তেওঁলোকৰ জীৱনলৈও চেঞ্জেছ আহিছে। হয়, কিবা আছে নেকি, কিবা শ্বেয়াৰ কৰিবলৈ বিচাৰিব নেকি আপুনি? মোৰ জাজনী বাইদেউ মানে কিছুমান হেৰিত ভুগি আছিল, অসুখ হৈছিল। মই বাৰ্ছ দিয়াৰ পিছত এতিয়া সুস্থ হৈছে। মই চিম্পুলকে ক'লো, বেছি মানে দীঘলীয়া কৰা নাই। আৰু মোৰ বোৱাৰী এজনীৰ মাক মানে বহুতকেইটা মানে হেৰি আছিল, চুগাৰ আছিল, কিডনীৰ মানে প্ৰব্লেম আছিল, আৰু প্ৰেছাৰ আছিল। মোৰ আগতে আৰু এজনীয়ে দিছিলে, তাৰপিছত মই লাষ্টত মই 5-6 দিনমান দিলোঁ, এতিয়া একদম সুস্থ। ভেৰি গুড মানে পৰীক্ষাত নৰ্মেল, চব নৰ্মেল আহিছে। বহুত ভাল কথা। আৰু তাৰমানে বাৰ্ছে কি কৰে, আমাৰ যিবোৰ ইম'শ্যন আমি ষ্টাক কৰি ৰাখোঁ সেইবোৰ কি হয়, ৰিলিজ কৰিব পাৰি। আৰু তাৰপাছতে যে হেল্থৰ যে আমি দেখোঁ ন পৰিৱৰ্তনবোৰ, তেনেকৈ আহে হেল্থৰ পৰিৱৰ্তনখিনি। এক্সেছ বাৰ্ছে মানুহৰ জীৱন যে সলনি কৰে সেইটো সত্য। একদম। কাৰণ আমাৰ ঘৰখনৰ বহুত প্ৰব্লেম আছিল, এতিয়া সেই প্ৰব্লেম কৰাত আস্তে আস্তে মানে নাইকিয়া হোৱা বুলি ক'ব পাৰি। শিকিব লাগে ন এক্সেছ আৰু বাৰ্ছ? এক্সেছ বাৰ্ছটো প্ৰত্যেক ঘৰ মানুহৰ মানে সদস্য এজনে শিকি ল'ব লাগে, বহুত কামত আহে সঁচাকৈ। আৰু যিবিলাকে শিকো বুলি ভাবিছে অতি সোনকালে শিকি পেলাই নিজৰ পৰিয়ালটোক মানে নিজৰ কাৰণেও ভাল, পৰিয়ালৰ ভাল আৰু কাৰণেও ভাল। পৰিয়ালৰ কাৰণেও। আৰু আজি মেনিফেষ্টেশ্যন ক্লাছটো কৰি কেনেকুৱা লাগে? খুব ভাল লাগিছে। আমি বহুত নজনা কথা জানিছো আৰু শিকিছো, সেইটো ইউজ কৰিলে আমি বহুত প্ৰফিট হ'ম বুলি জানিছো আৰু ভেৰি গুড বুজি ভেৰি পাইছো। গুড। আৰু কৰি থাকিব, যিখিনি দিছোঁ মেডিটেশ্যনখিনি কৰিব, লগতে যিখিনি মানি মেগনেটৰ ৰিচুৱেলছ দিছোঁ আৰু চুইচ ৱৰ্ড দিছোঁ, এনাৰ্জি চাৰ্কেল দিছোঁ, বহুত কিবা কিবি দিছোঁ, সেইখিনি ফ'ল' কৰি থাকিব, চাবচোন আহিবই, ৰিজাল্ট পাবই পাব। এইটো মানে ভাবিছো 100% তাৰমানে এইটো ৰিজাল্টটো পায়েই আৰু পাই গৈছো, বহুত ক্ষেত্ৰতে পাইছো আমি। আপোনালোকে যোগাযোগ কৰিব পাৰে যদি বাৰ্ছ ছেশ্যন মানে ল'বলৈ বিচাৰে, এই অঞ্চলৰ মিৰ্জা অঞ্চলৰ ন, মিৰ্জা অঞ্চলৰ যিসকল লোকে বাৰ্ছ ল'ম বুলি ভাবি আছে নিশ্চয় কণ্টেক্ট কৰিব পাৰে। থেংক ইউ। থেংক ইউ।